ছিংগাপুৰত লৈ গৈ পিনে আম জনসাধাৰণৰ দৰে এৰি দিছিলে। আপোনালোকে জানে যে জুবিন দা আৰু আমাৰ মাজত নাই। জুবিন দা আমাৰ পৰা চিৰ বিদায় ল'লে। আজি দুয়োখন দোকানে বন্ধ মোৰ, আৰু জুবিন দাৰ আত্মাই যাতে শান্তি পায় শেষবাৰৰ কাৰণে কোনো জাতি ধৰ্ম নাচাই পিনে মই জুবিন দাৰ কাৰণে মই চাওক এয়া এইখিনি আয়োজন কৰিছোঁ। জুবিন দাই এটা কথা বাৰে বাৰে কৈছিলে ষ্টেজত, মোৰ কোনো জাতি মোৰ কোনো ধৰ্ম নাই। অসমত তেনেকুৱা মানুহ প্ৰায় কমেই দেখিবলৈ পাওঁ, আৰু জুবিন দা এনেকুৱা এগৰাকী মানুহ আছিল যোনগৰাকী মানুহ নেকি কাকো খাতিৰ কৰা নাই। য'তেই ষ্টেজ প্ৰগ্ৰাম নহওক কিয় অকল এটা কথাই কৈছিলে, মোৰ কোনো জাতি ধৰ্ম নাই। গতিকে জুবিন দাৰ আত্মাই যাতে শান্তি পায়, জুবিন দা য'তেই নাথাকক কিয় যাতে কুশলে ৰাখে ওপৰলা ভগৱানে, তাৰ কাৰণে দুআ প্ৰাৰ্থনা কৰিছোঁ। আজি আমাৰ জুবিন দাক কিয় লৈ যাব লাগে ছিংগাপুৰ? কিয় নৰ্থ ইষ্ট ফেষ্টিভেল আমাৰ অসমত পাতিবলৈ জাগা নাই? মাটি নাই? জুবিন দাক লৈ গ'ল ছিংগাপুৰ, লৈ গৈ পিনে তাতে শেষ কৰি দিলে। দালালৰ পইচাৰ লোভত আমাৰ জুবিন দাক লৈ গৈ পিনে তাতে শেষ কৰি দিলে। জুবিন দাৰ কেতিয়াও আমি ঋণ পৰিশোধ কৰিব নোৱাৰি। আজি অসমীয়া সংগীত জগতৰ মূল মেৰুদণ্ড আমাৰ জুবিন দা আছিলে। জুবিন দাক আমি কেতিয়াও তেখেতৰ ঋণ পৰিশোধ কৰিব নোৱাৰি। গতিকে জুবিন দাৰ নামত যাতে আমাৰ অসম চৰকাৰে, ভাৰত চৰকাৰে সিদ্ধান্ত লয় যাতে জুবিন দাৰ নামত ডাঙৰ ডাঙৰ ষ্টেচু বনায়, যাতে বাহিৰৰ পৰা মানুহ আহিলে কয় সেইগৰাকী বৰেণ্য ব্যক্তি আছিল জুবিন দা। গতিকে জুবিন দাৰ আত্মাই যাতে চিৰদিনৰ কাৰণে শান্তি থাকে তাৰে আমি কামনা কৰিলোঁ। আৰু ইয়াৰ উচিত তদন্ত কৰিব লাগে, কাৰণ জুবিন দাৰ এটা বেমাৰ আছিলে, আৰু যোনটো বেমাৰত নেকি জুবিন দাৰ পানী বা জুইৰ পৰা দূৰত থাকিব লাগে। আৰু আজিকালিৰ তাৰিখত কোনোবাই যদি ৰিলছ বনাই ভাইৰেল হয়, তেওঁৰ পিছত কি কৰে? ভাই চিকিউৰিটি গাৰ্ড দিয়ে। আৰু আমাৰ জুবিন দা অসমৰ সম্পদ, কেৱল অসম বুলি নহয়, আপুনি কলকাতা কওক, ৱেষ্ট বেংগল, কলকাতা, ভাৰতৰ যিকোনো প্ৰান্তত যাওক আমাৰ জুবিন দাক চিনি পায়। কোনটো ভাষাত গান লিখা নাই জুবিন দাই? আজি জুবিন দাৰ পিছত কোনো চিকিউৰিটি গাৰ্ড নাছিলে তেনেকুৱা। আজি ছিংগাপুৰত লৈ গৈ পিনে আম জনসাধাৰণৰ দৰে এৰি দিছিলে। এইটোৱে কেয়াৰ আছিল নে? লুটিলে ভাই, লুটিলে। কি ক'ম আৰু।